সব করুত নারায়ণ কাম কৌতিস্মিত জগত জনক ধাতা সাধুবা রাক্ষী ঘোড়া তাল একটা মৰ্ত্যধামৰ পাপীগুণ উদ্ধাৰৰ হেতু আমাৰ এই বাক্য
বহির্গত করি দেবী গঙ্গা আজি প্রবাহিত ধরণীর বক্ষ। দেবী আমি প্রতিশ্রুতি করিছিলো প্রদান, ত্রেতা যুগত আমি মানবী রূপে হই অবতার, তেওৰে কাষতে আমি কৰিম অৱস্থান। দেৱীক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিবৰ হেতু অযোধ্যাৰ মহামাৰী দশৰথৰ গৃহে জন্ম লভিম আমি শ্ৰী ৰামচন্দ্ৰ। লক্ষ্মীও বিদ্যমান হব সীতা ৰূপে কাষতে আমাৰ। এইবাৰো রাম রূপে দুষ্টক দমি শান্তি ধর্ম ধরা ধামত স্থাপি আমি। কারণ আমি জগতের পতি, আমি নারায়ণ, আমি পরম ব্রহ্ম। যাও কাম চক্ৰৰ গতিক নিয়ন্ত্ৰণৰ হেতু আপোন কৰ্তব্যত সমগ্ৰসৰ। প্রবেশিলা হবা মাঝে ঋষি তপ বখি ঋতুৰাণী হাৰণীৰ আগমনৰ লগে লগে সৰস্বতী নদীখনে এক অপূৰ্ব ৰূপ ধাৰণ কৰে। স্ফটিকৰ ধাৰ যেন
সরস্বতীর পানি, নদীর তীর নানান বিহগীর কাকলি, আর বলুকাত বালিবাখি সরায়ের চন্দ্রময় নেত্র। নদীর ভিপারর বিজুবনের পরা ভাহি আহে নানান জীবজন্তুর সম্মিলিত ধ্বনি। হে প্রভু, তোমার তোমার কি যে বিচিত্র লীলা! অদ্ভুত অদ্ভুত সৃষ্টি প্রভু। হে প্রভু, তোমার মায়ার চালিত এই মায়াময় সংসার মায়াতে আবদ্ধ হই জনসমুদ্ৰৰ পৰা নিলগত অৱস্থিত এই আশ্ৰমতে আমি বাস কৰো অগণন জ্ঞান পিপাসু ঈশ্বৰ সমেত। পত্নী মোৰ অৰুন্ধতী, পত্নী মোৰ অৰুন্ধতীয়ে সকলোকে ৰাখিছে স্নেহৰ ছায়া। অন্যহাতে অযোধ্যাৰ কুলগুৰু আমি ৰজা দশৰথৰ পৰা আহিছে বাৰ্তা, পদাৰ্পণ কৰিব লাগে আমি অযোধ্যা ৰাজ্য। এৰা বহুদিন যোৱা নাই আমি অযোধ্যা নগৰ। সেয়েহে ভাবিছো কাইলৈ প্ৰাতঃতে যাত্ৰা কৰিম আমি অযোধ্যা ৰাজ্য। এবাৰ যাওঁ, পত্নী অৰুন্ধতীৰ সমে আলোচনা কৰিম যাত্ৰাৰ গৈ প্ৰস্তুতি।
অযোধ্যাৰ মহামান্য মন্ত্ৰী মহাৰাজ সুখৰ প্ৰকৃত অৰ্থ এতিয়াহে মই উপলব্ধি কৰিব পাৰিছো। মহাৰাজ সন্তজনৰ চৰণ সেৱা আৰু পৰোপকাৰ কৰি হৃদয়ত যি মহান অনুভূতিৰ জন্ম হয় এয়াই হৈছে প্ৰকৃত সুখ। মহাৰাজ এই সুখ সৰগীয় সুখতকৈও উচ্চ আৰু মহিমামণ্ডিত। জানে মন্ত্ৰীব মহাৰাজ যে বিশ্বাসে অযোধ্যাৰ সাধাৰণ প্ৰজা আমাৰ নেতৃত্ব অন্তঃকৰণেৰে কৰিছিল স্বীকাৰ, সেয়া যেন মই কিঞ্চিত মান হলে অৱস্থালৈ ৰূপান্তৰ কৰিব পাৰিছো। মন্ত্ৰীব মহাৰাজ এই ক্ষেত্ৰত আপোনাৰ মতামত কি? মহাৰাজ মন্ত্ৰীব শুনিছো সন্তজনৰ মুখে অহৰ নিশ জাগৰণীয়ম লোকহিতম মম কৰণীয়ম। মন্ত্ৰীব মহাৰাজ আনৰ হিত সাধনৰ অৰ্থে ব্যয় কৰিব পাৰো যদি জীৱনৰ অমূল্য সময় তাতেই লাভ হয় জীৱনৰ চৰম পাত্ৰী। অন্যহাতে মহাৰাজ মন্ত্ৰীবৰ সূৰ্যবংশী ইক্ষ্বাকুকুলৰ নিপতি হিচাপে আপুনি যি অনুকৰণীয় আদৰ্শ কৰিছে প্ৰতিষ্ঠা, যুগে যুগে ভৱিষ্যতৰ সন্ত্ৰ সমাজে আপোনাৰে গুণানুকীৰ্তন কৰিব নিশ্চয়। মহাৰাজ মন্ত্ৰীবৰ সন্মুখত আপুনি মোৰ আৰাধ্য ঈশ্বৰ, মন্ত্ৰীবৰ কৰো মাত্ৰ আপোনাৰ আদেশ পালন আৰু কৰো এই জন্মভূমিৰ চৰণ বন্দন। মন্ত্ৰীবৰ মহাৰাজ আপোনাৰ উচ্চাকিত বাণীত অন্তৰত মই আজি লভিছো প্ৰেৰণা। মহাৰাজ কিন্তু মন্ত্ৰীবৰ মহাৰাজ ৰাজকুমাৰসকলৰ শিক্ষা গ্ৰহণৰ সময় আহি হল উপস্থিত। সেয়েহে ভাবিছো মন্ত্ৰীবৰ মহাৰাজ ভৱিষ্যত চিন্তা কৰি পুত্ৰগণৰ শিক্ষা প্ৰদানৰ বাবে নিমন্ত্ৰণ জনাইছো কুলগুৰু বশিষ্ঠদেৱক। হয়তো গুৰুদেৱ আহি পাব অচিৰে এই অযোধ্যা নগৰে। মহাৰাজ মন্ত্ৰীবৰ দুখ হলে ক্ষমিব আপুনি। মন্ত্ৰীবৰ মোৰ মতে ৰাজকাৰেঙৰ এই বিলাস আৰু বৈভৱৰ মাজত ৰাজকুমাৰসকলে জ্ঞান অৰ্জনৰ উপযুক্ত নাপাব পৰিৱেশ। গতিকে মহাৰাজ কুলগুৰু বশিষ্ঠদেৱৰ তপোবনেই হ'ব তেওঁলোকৰ বাবে জ্ঞান অৰ্জনৰ উপযুক্ত স্থান। আপুনি একেবাৰে যুক্তিপূৰ্ণ কথা আগবঢ়াইছে মন্ত্ৰীবৰ। তেন্তে তাকেই হওক, মহাৰাজ কুলগুৰু বশিষ্ঠদেৱৰ চৰণত অৰ্পণ কৰি মোৰ চাৰি পুত্ৰৰ সমস্ত দায়িত্ব গৰুৰ আশ্ৰমে শিক্ষা লভিবৰ বাবে অচিৰেই দিন দিলা। মহাৰাজ এবে মন্ত্ৰীবৰ মহাৰাজ বলক আজিলৈ ৰাজসভা ইমানতেই ভংগ কৰা হওক। বলক মহাৰাজ। বলক মন্ত্ৰীবৰ।
সেই দশৰথৰ পুত্ৰ আমি। হয় দাদা। সেই হেতু ৰক্ষা কৰিবৰ বাবে কুলৰ গৌৰৱ পিতাৰ আদেশত আহি পালোঁ আমি। শিক্ষা লভিবৰ বাবে কুলগুৰু বশিষ্ঠদেৱৰ আশ্ৰয়। সৰ্ববিদ্যা লাভ কৰি গুৰুৰ কাষত ৰাখিব লাগিব আমি সূৰ্যবংশৰ নাম। নে কি কোৱা ভাইহঁত? দাদা, কুলগুৰু বশিষ্ঠদেৱৰ কাষত থাকিবলৈ পাই মই যে পৰম আনন্দিত। কিয়নো পিতাই কৈছে মহাজ্ঞানী ঋষিবোৰ ত্ৰিকালজ্ঞ পুৰুষ। ভাই, তেনে প্ৰজ্ঞাশীল পুৰুষৰ কাষত লাভ কৰিম আমি জীৱনৰ বাট। ধন্য হ'ম আমি, ধন্য হ'ব আমাৰ জীৱন। সঁচা কথা দাদা। শিক্ষা যদি নল'বো উপযুক্ত বয়সত গুৰুৰ কাষত অপূৰ্ণ হ'ব আমাৰ জন্ম। তদুপৰি দাদা, গুৰুৰ আশ্ৰমে প্ৰৱেশ কৰাৰ পিছৰে পৰা অৰণ্যৰ প্ৰতিকূল পৰিৱেশে মোক পাহৰাই পেলাইছে সকলোবোৰ ভোগবিলাক বৈভৱৰ লক্ষ্মণ। কিন্তু ভাই শব্দক ন দাদা, তুমি দেখোন নিমাতে থাকিলা। দাদা, ভাই প্রবল ভাই। কিন্তু দাদা, ভাই ত্যাগ করে অপেক্ষা করেন। কিয় জানো দাদা, ক্ষণে ক্ষণে পৰিছে মনত পিতৃ মাতৃ কমে সকলো আত্মীয় স্বজনলৈ। আৰু অৰপণৰ এই পৰিৱেশত শিক্ষা ল'বৰ ইচ্ছা মোৰ নাই দাদা। ভাই শত্ৰুঘ্ন, দাদা এয়া তোমাৰ ভ্ৰান্ত ধাৰণা। ভাই শত্ৰুঘ্ন, শুনা মোৰ চেনেহৰ ভাই, কাৰেঙৰ বিলাসৰ মাজত থাকি প্ৰকৃত শিক্ষা তুমি কৰিব নোৱাৰিবা। এবে ভাইহঁত, দাদা যাওঁ ব'লা, সন্ধ্যা পূজাৰ আমি কৰোঁগৈ আয়োজন। ব'লা ভাই।
আই আই কামধেনু তই যে মোৰ দীৰ্ঘ সাধনাৰ দম যদিওবা কৰ্তব্যৰ তাৰণাত যাব লাগে শান্তি বনত তোক এৰি থৈ ভিন্ন স্থানলৈ তেতিয়া মোৰ মনত কি ভাৱ হয় জান আই কেতিয়া ঘূৰি গৈ তোক সন্তানৰ দৰে স্নেহ কৰিবলৈ পাম আই তয়ো চাগে মোৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই থাক নহয়নে আই আই আয়ো তই মোৰ বাবে কেৱল এজনী গাভীয়ে নহয় তই মোৰ মাতৃ মোৰ কন্যা মোৰ পূজ্য সাধনা কিন্তু অযোধ্যাৰ পৰা ঘূৰি অহাৰ পাছত তোক মই লক্ষ্য কৰিছো তই যেন আশ্ৰমত দেখিছ কিবা নতুনত্ব যাৰ আনন্দই তোক অধিক উৎফুল্লিত কৰি তুলিছে আই কামধেনু গুৰুদেৱ 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 বাছা আমাৰ সেৱা গ্ৰহণ কৰক ওঠা বাছাহত গুৰুদেৱ তোমালোকক মই বহুবাৰ কৈছো ইমান কষ্ট কৰাৰ প্ৰয়োজন নাই তোমালোকৰ এনেবোৰ কৰ্ম কৰিবলৈ আশ্ৰমত পৰ্যাপ্ত কৰ্মচাৰী আছে এনেস্থলত নহয় গুৰুদেৱ এতিয়াই নকৰোঁ যদি শাৰীৰিক কষ্টৰ অভ্যাস তেন্তে জীৱনৰ পৰৱৰ্তী সময়ত প্ৰতিকূলতাৰ কেনেকৈ সন্মুখীন বাছা অন্যহাতে গুৰুদেৱ অন্যহাতে পিতাই কৈছিল আমাক বিদায় বেলা গুৰু ঋণ পৰিশোধ কোনো কালেই জীৱনত নহয় সম্ভৱ সেইটো গুৰুৰ কষ্ট লাঘৱ কৰিবৰ হেতু তোমালোকেও যথাসাধ্যে কৰিবা চেষ্টা গুৰুদেৱ বাছা পিতৃৰ আজ্ঞা বেদবাক্য আমাৰ বাবে গুৰুদেৱ আমাৰ বাবে সেইবাবে শিৰোগত কৰি পিতৃৰ আজ্ঞা নিজৰ কৰ্তব্য মাথো কৰিছো বাৰু চব গুৰুদেৱ আৰু কিবা আজ্ঞা আমি কৰিম পালন বাছাহত গুৰুদেৱ তোমাক মোৰ পিতৃগুৰু ৰজা দশৰথ গুণৰ আকৰ অসীম পৰাক্ৰমেৰে অযোধ্যা ৰাজ্য শাসন কৰি পুত্ৰৱতে পালিছে প্ৰজা আৰু তেওঁৰ উত্তৰসূৰী হিচাপে তোমালোকৰো আছে কৰ্তব্যনে গুৰুদেৱ এই ক্ষেত্ৰত আপুনি আমাক মাৰ্ক কৰিব পদক্ষেপ নিশ্চয় আমি জানো আপুনি জ্ঞানৰ বিশাল সমুদ্ৰ তেনে জ্ঞানত পবিত্ৰ জলেৰে স্নাত হ'ব খোজো আমি ভাতৃগণ পিছে গুৰুদেৱ কোৱা বাছা জ্ঞান অৰ্জন কৰিবলৈ আমি কিমান শাস্ত্ৰ অধ্যয়ন কৰিব লাগিব শাস্ত্ৰ জ্ঞান শুনা বাছাহত গুৰুদেৱ শাস্ত্ৰতেই জ্ঞান কেৱল উপলব্ধ নহয় বাছাহত গুৰুদেৱ এই প্ৰকৃতিৰ বক্ষত থকা প্ৰতিটি বস্তুৱে আমাক অহৰ্নিশে জ্ঞান প্ৰদান কৰি আহিছে বাছাহত গুৰুদেৱ গগনত উদ্ভাসিত সূৰ্যদেৱে যেতিয়া পুৱাৰ ৰাঙলী কিৰণেৰে পূব আকাশত উদিত হয় তেতিয়াই আমি শুনিবলৈ পাওঁ পক্ষীগণৰ কাকলি আৰু পক্ষীগণৰ সন্মিলিত ধ্বনিয়ে আমাকেই হয়তো সোঁৱৰাই দিয়ে এয়া নিদ্ৰাৰ কোলাৰ পৰা জাগৰণৰ সময় নিজ নিজ কৰ্মত প্ৰবৃত্ত হোৱাৰ সময় আৰু বাছা গুৰুদেৱ অপৰাহ্ন বেলা অস্তাচাৰত যেতিয়া আমি দেখা পাওঁ
নিৰ্মুখী পক্ষীগণৰ জাক সিহঁতেও আমাক সোঁৱৰাই দিয়ে এয়া কৰ্তব্য সম্পাদন কৰি নিজ গৃহলৈ প্ৰত্যাৱৰ্তন কৰাৰ সময়। বাছা, গুৰুদেৱ, প্ৰকৃতিয়ে লালন পালন কৰা জীৱ জন্তু কীট পতংগ তৰুতীৰ্ণই আমাক প্ৰতি মুহূৰ্ততে অনেক জ্ঞান প্ৰদান কৰি আহিছে। বাছা, গুৰুদেৱ, সৰস্বতী নদীৰ জলধাৰলৈ লক্ষ্য কৰাচোন। গুৰুদেৱ, সেই জল কাৰ বাবে? কাৰ বাবে গুৰুদেৱ? শুনা বাছাহঁত, গুৰুদেৱ, পৰোপকাৰায় বহন্তি নদ্যা। গুৰুদেৱ, পৰৰ উপকাৰৰ বাবে নদীখন বৈ গৈছে। আৰু মনুষ্যকলকে আদি কৰি জীৱ জন্তু কৰে সেই নদীৰ জল পান কৰি আৰু প্ৰাণ ধাৰণ কৰি আহিছে। বাছাহঁত, গুৰুদেৱ, পৰোপকাৰায় দোধন্তি গাঁও। গুৰুদেৱ, তোমালোকে লক্ষ্য কৰাচোন সেই কামধেনুলৈ যি দুগ্ধ পান কৰি আমি মনুষ্যগণে অমৃতস্য পুত্ৰ এই পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছো। সেই দুগ্ধ আমাক এই গোমাতাই প্ৰদান কৰিছে। কিন্তু বাছা, গুৰুদেৱ, কোৱাচোন তোমালোকে ইমানবিলাক দুগ্ধ দিয়াৰ পাছত গোমাতাই জানো এটোপাল দুগ্ধ নিজে ভক্ষণ কৰে? নকৰে গুৰুদেৱ, নকৰে। বাৰু বাছা, গুৰুদেৱ, ফলেৰে পৰিপূৰ্ণ বৃক্ষ জুপিলৈ চোৱাচোন। গুৰুদেৱ, পৰোপকাৰায় ফলন্তি বৃক্ষঃ। গুৰুদেৱ, ফলেৰে পৰিপূৰ্ণ বৃক্ষ জুপি ফল কাৰ বাবে যোগান ধৰিছে? কাৰ বাবে গুৰুদেৱ? কাৰ? আমাৰ বাবে বাছাহঁত, আমাৰ বাবে। প্ৰকৃতিৰ বক্ষত থাকি যেতিয়া আমি ডাঙৰ দীঘল হৈছো, গতিকে আমাৰো কৰ্তব্য হ'ব লাগিব পৰোপকাৰী স্বভাৱ। হে শাস্ত্ৰই কৈছে পৰোপকাৰায় শৰীৰমেতন। অৰ্থাৎ শুনা বাছাহঁত, গুৰুদেৱ, আমি যদি মনুষ্য হিচাপে ধাৰণ কৰিছো জীৱন, তেন্তে আমাৰো কৰ্তব্য হ'ব লাগিব পৰোপকাৰ মহাব্ৰত চিন্তা গ্ৰহণ কৰা। সেয়েহে বাছাহঁত, গুৰুদেৱ, তোমালোকে এই মন্ত্ৰকেইটা সদায় মনত ৰাখিবা। ভাল গুৰুদেৱ, বাছাহঁত, গুৰুদেৱ, এতিয়া তোমালোকে এই মন্ত্ৰকেইটা এবাৰ স্মৰণ কৰাচোন। ভাল গুৰুদেৱ। পৰোপকাৰায় বহন্তি নদ্যা। পৰোপকাৰায় দোধন্তি গাঁও। পৰোপকাৰায় ফলন্তি বৃক্ষঃ। পৰোপকাৰায় শৰীৰমেতদ। সুন্দৰ, সুন্দৰ বাছাহঁত, সুন্দৰ। বাৰু বাছাহঁত, গুৰুদেৱ, এতিয়া ব'লা আমি বটবৃক্ষৰ ছায়াতে আজি আলোচনা কৰিম। কি আলোচনা কৰিম জানানে বাছাহঁত? আজি আলোচনা কৰিম ঈশ্বৰৰ শ্ৰীমুখৰ বাণী বেদৰ কথা। আহা বাছাহঁত, বলক গুৰুদেৱ। বলা বাছাহঁত।
হরি অযোধ্যায় ৰাজ কাৰেঙৰ ভৰা চাৰি পুত্ৰই গুৰুগৃহলৈ প্ৰস্থানৰ লগে লগে সকলো আনন্দই যেন মোৰ অন্তৰৰ পৰা কৰিছিল প্ৰস্থান। নিজ গৰ্ভজাত পুত্ৰ ভৰততকৈও কিয় জানো ৰামৰ প্ৰতিহে মোৰ চেনেহ অধিক। মাতৃ বুলি শুনো যেবে ৰামৰ মুখত এষাৰি মৌ মিঠা মাত, মোৰ যে হিয়াখন একেবাৰে হাত পৰি যায়। ৰাম মই নোখোৱালে যে ৰামে একোকেই নকৰে গ্ৰহণ। গুৰুগৃহলৈ যোৱাৰ প্ৰাক্ষণত মোৰ পৰা আশীৰ্বাদ কৰোঁতে গ্ৰহণ দেখি ৰামৰ সেই সজল নয়ন মোৰ যে বুকুখনি ভাঙি যোৱাৰ হৈছিল উপক্ৰম। কিন্তু জীৱনৰ কণ্টকময় পথত আগুৱাই যাবলৈ সন্তানে যে সুশিক্ষা পাবই লাগিব। সেয়েহে সন্তানৰ প্ৰতি অত্যাধিক অন্ধ স্নেহ একেবাৰে নহয় শোভন। সন্ধ্যা পূজাৰ সময় হ'ল সমাগত। পুত্ৰ স্নেহত অন্ধ হৈ পাহৰিলে মই মোৰ সকলো কৰ্তব্য। এবে নকৰি পলম কৌশল্যা সুমিত্ৰাৰ সমে সন্ধ্যা পূজাৰ কৰি আয়োজন নাৰী পুত্ৰৰ মংগলৰ বাবে ঈশ্বৰক কৰোগৈ আৰাধনা।
তমদি দেব পুরখং পুরাণং তমস্য বিশেষ্য পরমং নিধনম ব্রেতশ্রী বেদাংশ পরংশ ধাম তয়া তত্ত্ব বিশ্ব মনন্তরূপম। অহংকারত বশীভূত হৈ এদিন আমি ঈশ্বৰৰ ঈশ্বৰত্বক কৰিছিলো অস্বীকাৰ। তেতিয়াই সত্যশক্তি ভাগৱতী দেৱীয়ে আমাক এই কথা দিছিলে সোঁৱৰাই। কিন্তু আজিহে বুজিব পাৰিছো মই ইয়াৰ মৰ্মাৰ্থ। পৰমাত্মাৰ কৃপা বিচাৰি জগতৰ কল্যাণৰ বাবে আমি এক মহাযজ্ঞৰ কৰিছো আয়োজন। গতিকে যাওঁ অৰ্পণ কৰি তনুমন ঈশ্বৰৰ পদত ব্ৰতী সংগময় যজ্ঞ সাধনত। গুরুদেব, গুরুদেব, আমার সেবা গ্রহণ করো। আয়ুষ্মান ভব, প্রজ্ঞাবান ভব। ওঠা বাসা, ওঠা। তোমালোকে নিজ নিজ আসনত উপবিষ্ট হোৱা। ভাল গুরুদেব। বাসা হও। গুরুদেব, তোমালোক চাৰি ভাতৃৰ আজি দীক্ষান্ত সমাৰোহ। দীক্ষান্ত সমাৰোহ? অ বাসা হও, কাইলৈ প্ৰাতঃতে প্ৰত্যাৱৰ্তন কৰিব লাগিব তোমালোক নিজ ৰাজ্যলৈ। গুরুদেব, কি কলে গুরুদেব? কাইলৈ প্ৰত্যাৱৰ্তন কৰিম আমি আপোনাৰ বাসে। কিন্তু গুরুদেব। কিয় বাসা? গুরুদেব, পিতৃ মাতৃৰ চৰণ দৰ্শনৰ তোমালোকৰ জানো নাই অভিলাষ? পিতৃ মাতৃৰ চৰণ দৰ্শনৰ অভিলাষ নিশ্চিতভাৱে আমাৰ জাগিছে মনত। কিন্তু গুৰুদেৱ, বাসা ত্যাগ কৰি আপোনাৰ চৰণৰ ছায়া যাবলৈ দিয়া নাই মনে অনুমতি গুৰুদেৱ। গুৰুদেৱ, যাবলৈ দিয়া নাই মনে অনুমতি। জ্যেষ্ঠ ব্যক্তিৰ কথা একেবাৰেই সঁচা গুৰুদেৱ। গুৰুদেৱ, আশ্ৰমলৈ নান্দনিক পৰিৱেশত আপোনাৰ দৰে জ্ঞান সমুদ্ৰৰ জলত কেলি কৰি এতিয়া আমাৰ এবাৰ পলোৱা নাই গুৰুদেৱ। হয় গুৰুদেৱ, আপোনাৰ চিৰিমুখে নিৰ্গত হোৱা প্ৰতিটো শব্দতে পাওঁ আমি মানৱ জীৱন সাৰ্থক কৰা প্ৰকৃতি পথৰ সন্ধান। চিৰ জীৱন যেন আপোনাৰ কাষতে থাকিম গুৰুদেৱ। অধিকতা কৰে ত্যাগ কৰি যেদিনা দিছিল এই তপবনে বিষাদৰ কৰণ ৰাগিনী বাজিছিল আমাৰ হৃদয়ৰ মাজে। কিন্তু গুৰুদেৱ, আপোনাৰ স্নেহময় সান্নিধ্যত এতিয়া সকলোবোৰ পাহৰি পেলালো গুৰুদেৱ। তপোবনৰ এই পৰিৱেশ এৰি তাৰে মাজত যাবলৈ পালতে মোকচোন দিয়া নাই অনুমতি গুৰুদেৱ, দিয়া নাই অনুমতি। বাসাহত, গুৰুদেৱ, বাসাহত, গুৰুদেৱ, তোমালোকৰ হৃদয়ৰ অনুভূতি মই
উপলব্ধি কৰিব পাৰিছো বাছাহঁত, পাৰিছো। কিন্তু বাছাহঁত, গুৰুদেৱ মনুষ্য জীৱন যে একে প্ৰবাহিত নদীৰ দৰে, গতিকে যাবই লাগিব তোমালোক মাতৃভূমিলৈ। বাৰু বাছা, গুৰুদেৱ আজি আমি এতিয়া মূল বিষয়লৈ আহোঁ। ভাল গুৰুদেৱ। তোমালোকে মোক মই শিকোৱা যুদ্ধৰ কৌশলসমূহ মোৰ সন্মুখত প্ৰদৰ্শন কৰি দেখাব লাগিব। গুৰুদেৱ বাছাহঁত, গুৰুদেৱ প্ৰথমতে তোমালোকে মোক ধনযুদ্ধৰ কৌশলসমূহ প্ৰদৰ্শন কৰি দেখুৱাচোন। ভাল গুৰুদেৱ। ধনু বিদ্যা প্রদর্শিতা অযোধ্যা কুমারে দেখা ভজনে অতিরঙ্গ মনে। উত্তম বাছাহঁত, অতি উত্তম। বাৰু বাছাহঁত, গুৰুদেৱ তোমালোকে এতিয়া যোৱা, ভোজন কৰি খন্তেকে বিশ্ৰাম কৰা গৈ। গুৰুদেৱ যোৱা বাছা। গুৰুদেৱ বাছাৰাম, গুৰুদেৱ বাছাৰাম, গুৰুদেৱ গুৰুদেৱ বাছা, গুৰুদেৱ বিদায় গুৰুদেৱ, বিদায় গুৰুদেৱ, বিদায়। বাছাৰাম, ধন্য ধন্য ব্ৰহ্মাৰ পুত্ৰ বশিষ্ঠ। মোৰ আৰু বুজিবলৈ বাকী নাই। তুমি এই সহস্ৰ যুগৰ অদ্ভুত নক্ষত্ৰৰ আলোকেৰে উদ্ভাসিত অবিনশ্বর আত্মার প্রতিবিম্বিত রূপ। তুমি পরম গুরু নারায়ণ। কিন্তু মই তোমাক লোকচক্ষুৰ সন্মুখত উদ্ভাসিত কৰিব নোৱাৰো না। মই তোমাক সন্তুষ্ট কৰিব নোৱাৰো। ধন্য যি বশিষ্ঠ, ধন্য যি বশিষ্ঠৰ জীৱন। ৰঘুকুলৰ মালিক ৰূপী জগতৰ গৰাকীক শিক্ষা প্ৰদান কৰাৰ সৌভাগ্য কৰিলা অৰ্জন। কিবা সহ্য, কিবা সহ্য।